নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টিত আছাম NH পিপল ছেকশ্যনৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰা হৈছে। তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, বৰাক নদীৰ দৈৰ্ঘ্য প্ৰায় অপশ্যন এ 2906 কিলোমিটাৰ, অপশ্যন বি 720 কিলোমিটাৰ, অপশ্যন চি 900 কিলোমিটাৰ, অপশ্যন ডি 670 কিলোমিটাৰ। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি 900 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 2, কোনখন জিলাৰ মাজেৰে বৰাক নদী বৈ যোৱা নাই? অপশ্যন এ কাছাৰ, অপশ্যন বি কৰিমগঞ্জ জিলা, অপশ্যন চি ধুবুৰী জিলা, অপশ্যন ডি হাইলাকান্দি জিলা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ধুবুৰী জিলা। ধুবুৰী জিলাৰ মাজেদি বৰাক নদী বৈ যোৱা নাই। বৰাক নদী বৈ গৈছে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি এই তিনিখন জিলাৰ মাজেৰে। কুৱেশ্যন নম্বৰ 3, কুমাৰ ভাস্কৰ বৰ্মন কামৰূপৰ সিংহাসনত অধিষ্ঠিত হৈছিল। অপশ্যন এ 595 খ্ৰীষ্টাব্দত, অপশ্যন বি 542 খ্ৰীষ্টাব্দত, অপশ্যন চি 590 খ্ৰীষ্টাব্দত, অপশ্যন ডি 594 খ্ৰীষ্টাব্দত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 594। অপশ্যন ডি 594 খ্ৰীষ্টাব্দত কুমাৰ ভাস্কৰ বৰ্মন কামৰূপৰ সিংহাসনত অধিষ্ঠিত হৈছিল। কুৱেশ্যন নম্বৰ 4, শালস্তম্ভ বংশৰ শেষৰজন ৰজা আছিল। অপশ্যন এ ৰত্নপাল, অপশ্যন বি ত্যাগসিংহ, অপশ্যন চি শ্ৰীহৰ্ষদেৱ, অপশ্যন ডি বলবৰ্মন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ত্যাগসিংহ। কুৱেশ্যন নম্বৰ 5, শালস্তম্ভ বংশই কামৰূপ ৰাজ্যত ৰাজত্ব কৰিছিল। অপশ্যন এ 500 to 900 খ্ৰীষ্টাব্দলৈ, অপশ্যন বি 550 to 950 খ্ৰীষ্টাব্দলৈ, অপশ্যন চি 600 to 900 খ্ৰীষ্টাব্দলৈ, অপশ্যন ডি 650 to 900 খ্ৰীষ্টাব্দলৈ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 650 to 900 খ্ৰীষ্টাব্দলৈ। এইখিনি সময়ছোৱাত শালস্তম্ভ বংশই কামৰূপ ৰাজ্যত ৰাজত্ব কৰিছিল। কুৱেশ্যন নম্বৰ 6, খেন ৰাজবংশৰ প্ৰতিষ্ঠাপক হ'ল। অপশ্যন এ নীলোধ্বজ, অপশ্যন বি চক্ৰধ্বজ, অপশ্যন চি নীলাম্বৰ, অপশ্যন ডি মৃগাংক। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নীলধ্বজ বা নীলধ্বজ। নীলধ্বজে কমতা ৰাজ্যত ৰাজত্ব কৰিছিল। তেওঁ 1440 চনৰ আশে-পাশে কামৰূপ ৰাজ্যত কমতা ৰাজ্যত ৰাজত্ব কৰিছিল। কুৱেশ্যন নম্বৰ 7, গান্ধীজীৰ দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰা অসমৰ ব্যক্তিগৰাকী আছিল। অপশ্যন এ হেমচন্দ্ৰ বৰুৱা, অপশ্যন বি লীলাধৰ বৰুৱা, অপশ্যন চি বিষ্ণুৰাম মেধি, অপশ্যন ডি নবীন চন্দ্ৰ বৰদলৈ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লীলাধৰ বৰুৱা। লীলাধৰ বৰুৱাই গান্ধীজীৰ দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰিছিল। কুৱেশ্যন নম্বৰ 8, বৰবৰুৱা আৰু বৰফুকন পদবী সৃষ্টি কৰে। অপশ্যন এ চুহুংমুঙে, অপশ্যন বি চুপুংমুঙে, অপশ্যন চি প্ৰতাপ সিংহই, অপশ্যন ডি জয়ধ্বজ সিংহই। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰতাপ সিংহই। প্ৰতাপ সিংহই বৰবৰুৱা আৰু বৰফুকন পদবী সৃষ্টি কৰে। কুৱেশ্যন নম্বৰ 9, মীৰ জুমুলাৰ অসম আক্ৰমণৰ সময়ত আহোমৰ ৰজা আছিল। অপশ্যন এ চুহুংমুং, অপশ্যন বি চুচেংফা, অপশ্যন চি চুতামলা, অপশ্যন ডি চুপুংমুং। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চুতামলা।
তেওঁক জয়ধ্বজ সিংহ নামেৰেও জনা যায়। কুৱেশ্যন নম্বৰ 10 আহোম আৰু মোগলৰ মাজত প্ৰথমখন ৰণ হৈছিল। অপশ্যন এ 1615 চনত, অপশ্যন বি 1616 চনত, অপশ্যন চি 1621 চনত, অপশ্যন ডি 1636 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1615 চনত, অৰ্থাৎ অপশ্যন এ। 1615 চনত আহোম আৰু মোগলৰ মাজত প্ৰথমখন ৰণ হৈছিল আৰু এই ৰণখনক ভৰলীৰ ৰণ নামেৰে জনা যায়। ভৰলীৰ ৰণ নামেৰে জনা যায়। কুৱেশ্যন নম্বৰ 11 আহোমৰ প্ৰথম বৰফুকন আছিল। অপশ্যন এ লাচিত বৰফুকন, অপশ্যন বি লালুখোলা বৰফুকন, অপশ্যন চি বদন চন্দ্ৰ বৰফুকন, অপশ্যন ডি লাঙি পানীহিয়া বৰফুকন। এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি লাঙি পানীহিয়া বৰফুকন। লাঙি পানীহিয়া বৰফুকন আহোমৰ প্ৰথমজন বৰফুকন আছিল। কুৱেশ্যন নম্বৰ 12 হাইউন্ধল তাম্ৰলিপি খোদিত হৈছিল। অপশ্যন এ গোপাল বৰ্মনৰ দিনত, অপশ্যন বি ভাস্কৰ বৰ্মনৰ দিনত, অপশ্যন চি বৈদ্যদেৱৰ দিনত, অপশ্যন ডি হৰজৰা বৰ্মনৰ দিনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হৰজৰা বৰ্মনৰ দিনত। হৰজৰা বৰ্মনৰ দিনত হাইউন্ধল তাম্ৰলিপি খোদিত কৰা হৈছিলে আৰু এই তাম্ৰলিপি কাৰ্বি আংলং জিলাত উদ্ধাৰ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 13 ব্ৰিটিছে কছাৰী ৰাজ্য অধিগ্ৰহণ কৰে। অপশ্যন এ 1826 চনত, অপশ্যন বি 1828 চনত, অপশ্যন চি 1832 চনত, অপশ্যন ডি 1834 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1832 চনত। 1832 চনত ব্ৰিটিছে কছাৰী ৰাজ্য অধিগ্ৰহণ কৰে।